প্ৰজেক্টছ তেখেতসকলে আগৰ চৰকাৰৰ সময়ত বনাইছিলে আৰু ইয়াৰ ভিতৰত 2,915 crore AA দিছিলে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল 2,915 crore মানে 3,000 crore তেখেতসকলে AA দিছিলে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আৰু এইটো গোটেই ষ্টাডি কৰা হ'ল মই থুলমূলকৈ ক'ব বিচাৰিছোঁ আপোনালোকে ডাটা পাই যাব ইয়াৰ ভিতৰত প্ৰায় 1,554 যিটো স্কিম আছিলে প্ৰজেক্ট এই প্ৰজেক্টবিলাক ষ্টাৰ্টে নহ'ল এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিলে কিন্তু 1,500কে অধিক 1,500 যিটো স্কিম আছিলে প্ৰজেক্ট আছিলে সেইটো কামটোৱে ষ্টাৰ্ট নহ'ল আনফিনিছ লৈ গ'ল 1,261টা প্ৰায় 1,261টা যিটো স্কিম আছিলে সেইটো আনফিনিছ ৰৈ গ'ল কামটো আৰম্ভ কৰিছে কিন্তু কমপ্লিট কৰা নাই আৰু ইয়াৰ পিছত 100% কমপ্লিটেড যিটো দেখাইছে এইটো 3,011 টোটেল 5,926 যিটো আছে বিভিন্ন প্ৰজেক্টৰ ফাইলটো তেখেতসকলে ষ্টাডি কৰি এইখিনি তথ্যটো পালে আৰু এইখিনি ডিপাৰ্টমেণ্টত আছে আৰু টোটেল 8,516 ফাইলটো কমপ্লিট কৰিলে এতিয়া কথা হৈছে কি আনফিনিছ যিটো কাম আছে ইয়াত 269 crore প্ৰায় মানে লাইবিলিটিছ আছে আৰু 100% কমপ্লিটত 754 লাইবিলিটিছ আছে টোটেল 1,023 crore লাইবিলিটিছ আছে আৰু এতিয়া সেই লাইবিলিটিছটো ইমানলৈকে আহিল প্ৰায় 3,000 কোটিৰ পৰা এতিয়া লাইবিলিটিছ আছে আহিছে 1,000 কোটিলৈ প্ৰায় মানে 1,900 কোটি টকা এইটো মানে ফলছ আছিলে ফেক আছিলে যিটো আমি কৈ আছিলোঁ ইয়াৰ অডিটটো ওলাই গ'ল এতিয়া ইয়াত বহুতখিনি কথা ক'ব লগা আছে যে ইয়াত যিখিনি তেখেতসকলে আগতে অৰ্ডাৰবিলাক দিছিলে তাত মানে পাৰফৰ্মাৰ বিলবিলাক প্ৰপাৰলি কৰা নাই এটা দিনতে কিছুমান কাম একদিনতে ৱৰ্ক অৰ্ডাৰো দিছে একদিনতে পে'মেণ্টো কৰিছে কিন্তু তাত মানে ছিগনেচাৰ আছে কিন্তু ডেট নাই কিছুমানৰ ডেট আছে কিন্তু ছিগনেচাৰ নাই তেনেকুৱা বহুত ফাইল আহি গ'ল আৰু আগৰ চৰকাৰৰ দিনত এইটো হৈছে 36% বুলি লিখা আছে কিন্তু কামটো হেণ্ডিং অভাৰ টেকিং অভাৰ হৈ গৈছে 36%টো কামটো হেণ্ডিং অভাৰ টেকিং অভাৰ হ'ব নোৱাৰে চ' তেনেকুৱা বহুত এনামলিজ এইটো ওলাই পৰিছে আৰু এইটো স্পষ্ট হৈ গ'ল এতিয়া এই অডিটটো হৈ গ'ল এই অডিটটোৰ ওপৰত মানে আমি নেক্সট ইস্যুত আমি ডিছকাশ্যন কৰিম যে কি একশ্যন ল'ব পৰা যায় বা ল'ম আমি অলৰেডি আমি ঠিক কৰি দিছোঁ আগৰ কাউন্সিলৰ এছেম্বলিটো আমি কথাটো ডিছকাছ কৰিছিলোঁ গতিকে ইয়াত চব কথা ওলাই পৰিল এতিয়া আমি কমচে কম আমাৰ চৰকাৰত আগৰ চৰকাৰে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিয়া মানে ফলছ আৰু ফেক প্ৰায় 1,900 কোটি টকা আমি ক্লিয়াৰ কৰিলোঁ যিটো নেকি আমাৰ বড়োলেণ্ডৰ মানুহৰ মূৰত এনেকুৱা কোনো ধাৰ নাই লাইবিলিটিছ নাই যদি আগৰ চৰকাৰ থাকিলেহেঁতেন এই লাইবিলিটিছ থাকিলেহেঁতেন আৰু তেখেতসকলে ফলছ বিল ওলাই খালেহেঁতেন কাৰণ ফাইলটো বনি গৈছে এই ফাইলটো পৰি আছে এতিয়াও আমাৰ চৰকাৰৰ সময়ত কিছুমানে ফাইল এটা লৈ আহে যিটো কাম কৰা নাই এই কাৰণে যিখিনি এতিয়া আমাৰ হাতত লাইবিলিটিছ আছে এইখিনি আমি ফিজিকেল ভেৰিফিকেশ্যন কৰিম সঁচাকৈ এই কামবিলাক কৰিছিল নে নাই আৰু ইয়াৰ ভিতৰত আচৰিত কিছুমান কাম আছে ইয়াত কামটো কমপ্লিট হৈছে কিন্তু তেখেতসকলে বিল ক্লেইম কৰা নাই তেনেকুৱা আছে আমাৰ আপোনাৰ 2 বছৰৰ অধিক হোৱা মানে এনেকুৱা আছে আমাৰ তাত যে ফাইলটো মানে তেখেতসকলে 273 crore আৰু 37 crore 2,834 স্কিম এইটো কমপ্লিট কৰা বুলি ফাইলত লিখা আছে আৰু ইয়াৰ পইচাটো এমাউণ্টটো হৈছে 237 crore তো এইটো বস্তুটো কি আছে কমপ্লিট কৰা বুলি কেনে বিল ক্লেইম কৰিবলৈ অহা নাই এতিয়ালৈকে বিলে ক্লেইম কৰা নাই তাৰমানে এইটো গোটেই ফলছ আছিলে ফাইলত কিন্তু এইটো কমপ্লিট দেখাইছে কিন্তু বিলে ক্লেইম কৰিবলৈ অহা নাই তো তেনেকুৱা কিছুমান তথ্য আমি পালোঁ আৰু সেই নিটকনক লগোৱাৰ কাৰণে আজি নিটকনে কামটো কৰি আমাক ক্লিয়াৰ কৰি দিলে আমি নিটকনক ধন্যবাদ জনাইছোঁ আৰু এতিয়া আহি থকা সময়ত আমি ট্ৰেন্সপাৰেণ্টলি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমি যেতিয়া অ'থ টেকিং লৈছিলোঁ চুৱেৰিন কৰিছিলোঁ তেতিয়া আমাক কৈছিলে যে চৰকাৰখন ভালে চলাব লাগে ট্ৰেন্সপাৰেণ্ট কৰিব লাগে পাব্লিক মানিবিলাক ভালকৈ খৰচ হ'ব লাগে আমি 2 বছৰ চেষ্টা কৰিলোঁ যে ভাৰত চৰকাৰ অসম চৰকাৰ যিবিলাক ফাণ্ড আহে প্ৰপাৰলি ইউটিলাইজ হ'ব লাগে কাউন্সিলৰ যিখিনি ফাণ্ড প্ৰপাৰলি ইউটিলাইজ হ'ব লাগে আৰু গভৰ্ণমেণ্টটো ট্ৰেন্সপাৰেণ্টলি চলিব লাগে